অসমৰ নেলাগে নৰ্থ ইষ্টৰ ভিতৰতে একমাত্ৰ জোতাৰ ব্ৰেণ্ড বনাইছে মাজুলীত। নদীদ্বীপ মাজুলীৰ পৰা উত্তৰ পূবৰ প্ৰথমটো ফুটৱেৰ ব্ৰেণ্ড এফালে আছে ভেলকো। হয়, এয়া যি ব্ৰেণ্ড দেখিছে এয়া হ'ল ভেলকো আৰু বনাই আছে মাজুলীত। মাজুলীৰ পৰা হৈ আছে এটা নৰ্থ ইষ্টৰ ব্ৰেণ্ড, যিটো ব্ৰেণ্ডৰ কথা বহুতে নাজানে। এয়া চাগে প্ৰথমটো তেওঁলোকৰ ভিডিঅ', য'ত আমি তেওঁলোকৰ ষ্টৰিটো কভাৰ কৰিম। আছে মোৰ লগত ইয়াৰে গৰাকী। তাৰ আগতে মই এতিয়া কিন্তু মাজুলীত নাই, মই আছোঁ ঢকুৱাখানাত। মাজুলীলৈ ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰ, কিন্তু ঢকুৱাখানাতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত আপোনালোকক মই তেওঁলোকৰ ফেক্টৰী দেখাব নোৱাৰিম, কেনেকৈ বনাইছে এইখিনি দেখাব নোৱাৰিম, কিন্তু তেওঁৰ ষ্টৰিটো আপোনাক কভাৰ কৰিব পাৰিম। আছে মোৰ লগত শান্তানু, স্বাগতম জনাইছোঁ তোমাক। আৰু তেওঁ গাড়ীতে দেখিছেনে এইফালে ধুনীয়াকৈ লিখা আছে এক্সপ্ল'ৰ দ্য ফিউচাৰ, ৱাক উইথ ভেলকো, নদীদ্বীপ মাজুলীৰ পৰা উত্তৰ পূবৰ প্ৰথমটো ফুটৱেৰ ব্ৰেণ্ড। আৰু এইফালে আছে অসমৰ গড়, তাৰ লগতে এইফালে ভেলকো, তাৰ লগতে এইফালে চাওক আপোনালোকে শ্বপ নাও ক'ত ক'ত পায় এইবিলাক লিখা আছে। অনলাইন উপলব্ধ, অফলাইন উপলব্ধ, ৰাজস্থান, হাৰিয়ানা, বাহিৰত তেওঁলোকৰ মাল অফলাইনতো উপলব্ধ, অসমতো অফলাইনত উপলব্ধ। আৰু অনলাইন ক'ত ক'ত? ফ্লিপকাৰ্ট, এমাজন, ফ্লিপকাৰ্টত পাব, এমাজনত পাব, মোৰ নিজৰ ৱেবছাইটত পাব www.wevelco.in। বাহ! চ' অসমৰ পৰা এটা ব্ৰেণ্ড যেতিয়া হয়, চাওক এয়া এটা অসমৰ পৰা হ'ল ব্ৰেণ্ড। আৰু যিটো ব্ৰেণ্ড আপোনালোকে দেখা পাইছে খুব সুন্দৰকৈ, কেৱল এইটো নাই আৰু প্ৰডাক্ট আছে, গাড়ীৰ ভিতৰত আছে। আমি অলপ দেখাই লওঁ, তাৰপিছত তেওঁৰ ষ্টৰিটোৰ বিষয়ে পাতিম। খোলো গাড়ী। বহুত বস্তু নাই, কাৰণ একদম ইয়াত জোতা কেনেকৈ বনায় সেইটো আছে। এইটো কি জোতা বনে? এইটো ফৰ্মাটো হয়, আমি প্ৰথম ডিজাইনটো কৰোঁ ইয়াত। এইবিলাক ডিজাইন ন ভেলকোৰ? বাহ, এইবোৰ পুৰা আমাৰ নতুনকৈ লঞ্চ হ'বলৈ গৈ আছে স্নিকাৰ। আৰু এইবোৰ তোমালোকৰ জোতা? এইবিলাক আমি স্কুল শ্বুজ, ফৰ্মেল শ্বুজত ব্যৱহাৰ কৰোঁ। অ'কে। আৰু আজি আমি গোটেই এইখিনিৰ বিষয়ে কথা পাতিম যে ভেলকোনো কি, কেনেকৈ আৰম্ভ হ'ল, কি এতিয়া ভেলকো ক'ত ক'ত বিক্ৰী কৰি আছে, একদম প্ৰথম পৰা। তুমি জোতাৰ বিষয়ে পঢ়িলা নে ক'ত পঢ়িলা আৰু জোতাৰ বিষয়ে কেনেকৈ জানিলা? জোতাৰ বিষয়ে সেইটো মোৰ এটা চখ আছিল। তাৰ পৰা মই আপোনাৰ গুগলত চাৰ্চ কৰি পাইছিলোঁ যে জোতাৰ বিষয়ে বহুতো পঢ়িব পাৰি। তাৰ পৰা মই 2 বছৰীয়া এটা কোৰ্চ কৰিছিলোঁ, চেন্নাইত কৰিছিলোঁ, তামিলনাডুত। তাত সেইখন 2খন কলেজ আছিলে, এখন আগ্ৰাত আছে, এখন চেন্নাইত আছে। তো চেন্নাইখনত মই পাছ কৰাৰ কাৰণে চেন্নাইখনত পঢ়িবলৈ ছিট পালোঁ। চেন্নাইখনত পঢ়াৰ পিছতে তাত 2 বছৰ কমপ্লিট কৰাৰ পিছতে মই বেলেগ বেলেগ ফেক্টৰী ভিজিট কৰিবলৈ ল'লোঁ। তাত থাকোঁতে আমাৰ ইণ্ডাষ্ট্ৰিয়েল ভিজিটো হয় কলেজৰ ফালৰ পৰা। চব ফেক্টৰী ভিজিট কৰি কেনেকৈ জোতাযোৰ বনায়, ক'ত মেটেৰিয়েল পায়, সেইবিলাক কথা চব জানি শুনি মই তাৰ পৰা উত্তৰ প্ৰদেশলৈ গুচি আহিলোঁ। উত্তৰ প্ৰদেশত মোৰ লগৰ যিকেইজন ল'ৰা আছে, তেওঁলোকেও মানে মোক বহুতো হেল্প কৰে। মই যেতিয়া ৰ মেটেৰিয়েলটো বাহিৰৰ পৰা আনো, ৰ মেটেৰিয়েলটো বাহিৰৰ পৰা অনাৰ পিছত প্ৰত্যেকটো ডিজাইন মোৰ হাতৰ পৰা যায়। অ'কে, এইটো কমপ্লিট হেণ্ডমেড ডিজাইন ন? চব হেণ্ডমেড ডিজাইন হয়। কেনেকৈ কি হৈছে এইটো, কি কি আছে অলপ বুজাই দিয়া। ইয়াত প্ৰথম আমি এইটো ডিজাইন কৰোঁ, এইটোক ফৰ্মা বুলি কয়, এনেই আমি লাষ্ট বুলি কওঁ আমাৰ ভাষাত। ফৰ্মাটোত আমি প্ৰথমতে গোটেই জোতাযোৰ ডিজাইন কৰি লওঁ। তাৰ আগত আমি স্কেটছ বনাই লওঁ। এইটো এতিয়ালৈকে লঞ্চ হোৱা নাই, লঞ্চ হ'ব অতি সোনকালে। এইটো ইয়াৰ আমি নাম ড্ৰিম SPT ৰাখিছোঁ। গোটেই ফৰ্মাটোত আমি ডিজাইনটো কৰি লোৱাৰ পিছত কাটিবলগীয়া হয়। কাটি পেলাই ফাৰ্ষ্ট ষ্টেজ হয় এইটো। ফাৰ্ষ্ট ষ্টেজ এইটো হয়। এই ফাৰ্ষ্ট ষ্টেজ হোৱাৰ পিছত এইখন আমি আপাৰ ষ্টেণ্ডাৰ্ড। আপাৰ ষ্টেণ্ডাৰ্ড মানে হ'ল এইটো, এই ছাইডটো। এই ছাইডটো প্ৰথমতে বনাই লোৱা হয়। ইয়াত কেনেকুৱা ধৰণৰ মেটেৰিয়েল খাব চববিলাক কেলকুলেশ্যন কৰি মেলি আমি এই ওপৰৰ ছাইডটো ষ্টিচ কৰা হয়। আমি চিলাই মেচিনত কৰা হয়। চিলাই মেচিনটো যিমান কাপোৰ চিলোৱা মেচিনটো নহয়, অলপ তাতকৈ অলপ ওপৰত লেভেলত আছে সেইটো। তাত আমি চিলাই মেলি লোৱাৰ পিছত আকৌ এই গোটেই আপাৰটো আমি আপোনাৰ ইয়াত লগাই দিয়া যায়। ফিটিং হয়। ফিটিং হোৱাৰ পিছত গজাল মাৰিব লাগে চাইডে চাইডে। গজাল মাৰি আমি ডেণ্ডাইট আৰু পিউ ব্যৱহাৰ কৰোঁ। পিউ আঠা ব্যৱহাৰ কৰি পেলাই তাত যেতিয়া ওপৰটো কমপ্লিট হয়, কমপ্লিট হোৱাৰ পিছত এই যিটো চ'ল, এই চ'লটো কিন্তু আমি বেলেগকৈ লগাবলগীয়া হয়, কাৰণ চ'ল বনোৱা মেচিনটো দাম মানে বহুত হৈ পৰে। সেইটো কাৰণে চ'লটো আমি বেলেগত আমাৰ লাষ্টৰ ফৰ্মাৰ চাইজৰ মতে চ'লটো বনাই লোৱা হয়, ডিজাইন। চ'লটো বনাই লোৱাৰ পিছত আমি সেই চ'লটো ইয়াত ওপৰত লগাই দিয়া হয়। ওপৰত লগাই দিয়াৰ পিছত আকৌ ইয়াত কুলিং কৰা হয়। কুলিং কৰাৰ পিছত আমি এইটো ডিলাষ্ট বুলি কোৱা হয়, কাৰণ ফৰ্মাটোৰ পৰা খুলিব লাগিব। গোটেই প্ৰচেছটো কিমান সময় লাগে তোমাৰ? গোটেই প্ৰচেছটো যদি আপোনাৰ যোগালী বা লেবাৰ যদি 4-5 জন থাকে, তেতিয়া 1 ঘণ্টাৰ ভিতৰতে গোটেই প্ৰচেছটো হৈ যায়। 1 ঘণ্টাৰ ভিতৰত এযোৰ জোতা বনি যায়। এনেই যদি মই আজি কওঁ এটা জোতা ফেক্টৰী যদি খুলিবলৈ যায়, সেই ফেক্টৰীটো খুলিবলৈ হ'লেতো বহুত টকা ইনভেষ্টমেণ্ট লাগে। এতিয়া অন এভাৰেজ তুমি যদি কোৱা এটা যদি আমি জোতাৰ ফেক্টৰী খোলোঁ,
অলপ লাৰ্জ স্কেলত যদি কৰিবলৈ বিচাৰোঁ, তুমি যিটো ভৱিষ্যতে লাৰ্জ স্কেল কৰিবা, মই নামটোতে গম পাইছোঁ লাৰ্জ স্কেলত যাব বুলি, তো কিমান মান ইনভেষ্টমেণ্ট দৰকাৰ হয়? 3 কোটিৰ পৰা 5 কোটি টকাটো লাগিবই। এতিয়া তুমি কিমান টকা ইনভেষ্ট কৰিছা? এতিয়া মোৰ আপোনাৰ 25-30 লাখৰ ভিতৰত চলি আছে এতিয়া গোটেই তোমাৰ মানে গোটেই চব এভৰিথিং। তোমালোকে এতিয়া আউটচোৰ্চিং কৰি আছা নে? আউটচোৰ্চিং মানে আমি গোটেই মেটেৰিয়েল মই আনো, তাত মোৰ লগৰ লোৱা আছে উত্তৰ প্ৰদেশত, তেওঁলোকক মানে চিলাবলৈ লগাও, তাত লেবাৰ আমি ইউজ কৰোঁ। মানে আমাৰ অসমত কি হৈছে, অসমত স্কিল লেবাৰ নাই, আৰু এইটো এটা নতুন স্কিল, মুচিসকলৰ বাহিৰে বেলেগে এইটো নাজানে। সেইটো কাৰণে আমি তাত সেই লেবাৰ ইউজ কৰি পেলাই প্ৰথম চোলটো বনাওঁ। কিন্তু এটা কথা, প্ৰথম যেতিয়া এটা চেম্পল ষ্টাৰ্ট হয়, এইটো আমাৰ আৰ্টিকল এনেকুৱা 2টা আৰ্টিকল আছে, এই 2টা আৰ্টিকল প্ৰথম যিটো চেম্পল গোটেই মোৰ নিজৰ প্ৰচেছৰ ওপৰতে যায়, গোটেই মই নিজে এভৰিথিং হাতে কৰোঁ। হাতে কৰি দিয়াৰ পিছতহে তেওঁলোকে বেলেগ প্ৰডাকশ্যন আৰম্ভ কৰে, বেলেগক দিয়া, তেওঁলোকে সেইটো হিচাপত প্ৰডাকশ্যন কৰি যায় ন? বা মানে এইটো বস্তু চাওক, অসমত স্কিল লেবাৰ নাই, গতিকে তেওঁ কি কৰিলে, আউটচোৰ্চিং কৰিলে। অসমত ভাল কাম কৰা মানুহ নাই, ভাল মেচিন নাই, তেওঁলোকে বেলেগৰ তাত মেচিনত এই বস্তু প্ৰডাক্ট কৰি পিনি এতিয়া নিজৰ পৰা ব্ৰেণ্ড কোম্পানী ৰেজিষ্টাৰ্ড মাজুলীত। আৰু নামটো দিয়াৰ এটা অৰ্থ আছে, মই আপোনালোকক এই বিষয়ে অলপ জনাই লওঁ। তেওঁ বস্তুটো যে অসমৰে কৰিব বিচৰা নাই, নামটো দেখিছে ভেলকো, শুনিলে লাগে যেন অসমৰ পৰা নহয়, কাৰণ অকল অসমতনো মাৰ্কেটখন কিমান ডাঙৰ হ'ব, ডাঙৰকৈ ভাবিছে ভৱিষ্যতে বস্তু ডাঙৰ হ'ব, আজিৰ পৰা 5 বছৰ 6 বছৰ পিছত। তেতিয়া কি হ'ব, আমি যেনেকৈ এতিয়া বেলেগ ব্ৰেণ্ডৰ নাম সুধো, কেম্পাছ শুনো বা এডিডাছ শুনো, ক'ৰ হয় আপোনালোকে জানে জানো? সেই তেনেকৈ আমি এদিন গম পাম যে ভেলকো, ভেলকো ক'ৰ হয়, অসমৰ হয়। আমি গম পাম, আপোনালোকে ভিডিঅ'টো চাই গম পাব যে অসমৰ নদীদ্বীপ মাজুলীৰ পৰা হোৱা এটা ব্ৰেণ্ড ভেলকো। এনেকুৱা যেতিয়া কামবিলাক হয় নহয়, তেতিয়া খুব বস্তুবিলাক দেখাই ভাল লাগে আৰু চেষ্টা কৰোঁ। আৰু তেওঁ কষ্ট কৰিলে, মই ক'লোঁ যে মাজুলীলৈ নাযাওঁগৈ, ঢকুৱাখানা আহি আছোঁ, তো ঢকুৱাখানালৈ তেওঁ আহিলে, ময়ো ৰাতিপুৱা আহি পিনি এতিয়া প্ৰায় 8:30 বজাত এই ভিডিঅ'টো শ্বুট কৰিলোঁ। আৰু আজি এটা ভাল অনুষ্ঠান আছে, ধেমাজি কলেজলৈ মাতিছে বিশিষ্ট অতিথি হিচাপে, তো তালৈ গৈ আছোঁ। গতিকে তেওঁক ইয়ালৈ মাতি এই ভিডিঅ'টো যাতে ইয়াতে শ্বুট কৰি আমি ষ্টৰিটো কভাৰ কৰিব পাৰোঁ, সেইবাবে এটা চেষ্টা কৰিলোঁ। ক'ত উপলব্ধ আৰু কেনেকৈ পাব, এইটোৰ দাম কিমান এতিয়া? এই যিটো আৰ্টিকল, ইয়াৰ দাম আমি ৰিটেইল প্ৰাইচ ৰাখিছোঁ 1199 টকা। মোৰ নিজৰ ৱেবছাইটত পাই যাব, তাৰপিছত ফ্লিপকাৰ্টত পাব, এমাজনত আমি লিষ্টিং হৈ আছে, কিন্তু অনবৰ্ডিং হোৱা নাই এতিয়ালৈকে। তাৰপৰা আমি মিণ্ট্ৰাত আহিম অতি সোনকালে, তাতো কাম চলি আছে। আমাৰ নতুন যিটো আৰ্টিকল আপোনাক দেখাইছিলোঁ ড্ৰিম, সেইটো আমি নাম ড্ৰিম SPT কি কাৰণে ৰাখিছিলোঁ, প্ৰথম জোতা মই বনাইছিলোঁ নিজৰ হাতে। এইযোৰ তোমাৰ নিজৰ হাতে বনোৱা? পুৰা একদম নিজৰ হাতে বনোৱা। এইযোৰ আপোনাৰ 2 বছৰ ৰানিং চলি আছে। 2 বছৰ চলি আছে? বা পুৰা পিয়ৰ লেডাৰৰ হয়, কিন্তু ইয়াৰ লেডাৰটো আমি ইকো ফ্ৰেণ্ডলি লেডাৰ ৰাখিছোঁ। এইটো পুৰা পিয়ৰ লেডাৰ হয়, এইটো গৰু লেডাৰ বুলি কয়, এইটো ছাগলী লেডাৰ হয়। এই দুটা লেডাৰ আমি ইউজ কৰিছোঁ ইয়াত। পুৰা গোটেই জোতাযোৰ মোৰ নিজৰ হাতেদি বনোৱা, সেইটো কাৰণে এই যিটো ডিজাইন, সেইটো ডিজাইনে মই এতিয়া নতুন যিটো আৰ্টিকল আহিব তাৰ নামটো আমি ড্ৰিম SPT সেইটো কাৰণে ৰাখিবলগীয়া আছে। সেইটো কাৰণে ড্ৰিম SPT ৰাখিছোঁ, মানে পুৰা ডিজাইনটো চেম ডিজাইন আমি ৰাখিছোঁ ইয়াত। এইটো ডিজাইনে পাব। এইটো ডিজাইনে অলপ এই লগোটো মানে চেঞ্জ কৰিবলগীয়া হ'ল, মানে আমাৰ প্ৰথমতে নামটো আমি বেলেগ এটা ৰাখিছিলোঁ ন, সেই নামটো এতিয়া চেঞ্জ কৰিবলগীয়া হোৱাৰ কাৰণে লগোটো চেঞ্জ কৰিবলগীয়া আছে, বাকী ডিজাইন চব একেই। এতিয়া আপোনালোকে ক'ত উপলব্ধ গম পালে। এইফালে যিটো ৱেবছাইট আছে www.wearvelco.in, তাত পাই যাব। তাৰপিছত আপোনাৰ নাম্বাৰ দিয়া আছে, এইটো নাম্বাৰত যোগাযোগ কৰিলে এইটো নাম্বাৰত কণ্টেক্ট পাই যাব, ডাইৰেক্ট মোৰ হাততে পাই যাব, তোমালৈ আহিব ন। আৰু লগতে গম পাইছে নহয়, এমেজন, ফ্লিপকাৰ্ট, মিণ্ট্ৰা চবতে অতি সোনকালে, মানে এতিয়াতো অলৰেডি যিহেতু উপলব্ধ হৈছে ফ্লিপকাৰ্টত আছে, এমেজন, মিণ্ট্ৰাত আপোনালোকে উপলব্ধ হৈ যাব। তাৰ লগতে স্কুলৰ বাবে কাম কৰা, মানে স্কুলৰ সৰু ল'ৰা ছোৱালী জোতা নে ডাঙৰ জোতা, কি কয়? স্কুলৰ মানে সৰু ল'ৰা ছোৱালী জোতাৰ পৰা, সৰু ল'ৰা ছোৱালী মানে এতিয়া যিবিলাক ছোৱালীবিলাকে পিন্ধি আছে সেই জোতাযোৰে, সেই জোতাযোৰ আমি অল্টাৰনেটিভ কৰিছোঁ। এযোৰ মানে আমাৰ লোফাৰ বুলি কয়, বাহিৰত অসমৰ বাহিৰত বেছিকে সেইযোৰ চলে, মানে খুলিবলৈ ভাল হয়, ডাইৰেক্ট এনেকুৱা কৰি দিলে খুলিব পাৰি জোতাযোৰ। সেইটো কাৰণে আমি ছোৱালীবিলাকৰ ক্ষেত্ৰত এতিয়া নতুনকৈ সেইটো অল্টাৰনেটিভ ইউজ কৰিছোঁ। তোমালোকে স্কুলৰো কণ্ট্ৰেক্ট ল'বা? অ'কে, মানে বুজিছে নহয় আপোনালোকে জোতা এতিয়া, মই নিজে এইটো এটা প্ৰব্লেম পাওঁ, মোৰ ল'ৰাক এবছৰত 4যোৰমান বগা জোতা লাগে, 4যোৰমান ক'লা জোতা লাগে, মানে কেলে এমাহ 1.5 মাহতকৈ বেছি দিন নাযায়। তো তাৰ অল্টাৰনেটিভ আমি পাই যাম, জোতা এভেইলেবল হৈ যাব তোমাৰ কথা। বাহ, যেতিয়া এনেকুৱা কামবিলাক হয় সঁচাকৈ ভাল লাগে আৰু গৰ্বৰে আপোনালোকৰ আগত দেখাব পাৰোঁ যে এই মাজুলীৰ পৰা ইমান এনেকুৱা চিন্তা কৰি পিনি গৈ পিনি মাজুলীৰ পৰা যে এই কামটো কৰি আছে, এইটো কিন্তু এটা বহুত ডাঙৰ কথা। আমি নেক্সট পেজত আমি ফেক্টৰী দেখাব পাৰিম মাজুলীত। ঠিক আছে, কিমান দিন লাগিব? 1.5 বছৰ সময় লাগিব। 1.5 বছৰ সময় লাগিব। তো 1.5 বছৰত গ্ৰ' কৰক, 1.5 বছৰৰ পিছত আমি আকৌ আহিম, আকৌ আহি আপোনালোকক ফেক্টৰী দেখাম। এতিয়া ফেক্টৰী বুলিবলৈ বেলেগ একো নাই, ইয়াতে অকল ষ্টিচ কৰা মেচিনটো আছে ন তোমালোকৰ ইয়াতে। তো সেই ষ্টিচ কৰা মেচিনতে গোটেই মেটেৰিয়েল পাৰ্চেছ কৰি আনি তেওঁলোকে ইয়াতো কৰে, লগতে গম পাইছেনে
উত্তৰ প্ৰদেশত কৰে আৰু তাৰ পৰা তেওঁলোকে এই গোটেই বস্তুখিনি এই গোটেই মাৰ্কেটখন এতিয়া ক'ত ক'ত গৈছে তোমালোকৰ এতিয়া আমাৰ বেছিভাগ অসমত মানে ৰিটেইলত ইমানকে যোৱা নাই উত্তৰ প্ৰদেশ গৈছে আলিগড় ৰাজস্থান বেছি এই জোতাযোৰ বেছিভাগ কেৰেলা চাইডত গৈছে ন এই জোতাযোৰ নাম চাংকি শ্বুজ বুলি কয় চাংকি শ্বুজ কিছুমানে ফাংকি বুলি কয় কিছুমানে চাংকি বুলি কয় এই জোতাযোৰ মানে মই এবাৰ কেৰেলালৈ গৈছিলো ইয়াৰ যিটো ডিজাইন এইটো মানে কেৰেলা ল'ৰা ছোৱালীবিলাকে বেগী জিন্স পিন্ধে ন বেগী জিন্সটো মানে ইমানলৈকে ফুলি থাকে একদম স্কুলৰ লোৱাৰ পৰা ধৰি লৈ নৰ্মেল যি লোৱা ইউনিফৰ্ম লাগিলে তেনেকুৱা দেখো তাত তেওঁলোকে এইযোৰ জোতা বেছি প্ৰিফাৰ কৰে সেইটো কাৰণে কেৰেলাত বহুত ভাল চাউথ ইণ্ডিয়াত এইযোৰ জোতা এতিয়া তোমালোকৰ চেল বিলাক কেনেকুৱা মাহেকত ঠিকে থাকে চলি আছে নে মাহেকত ঠিকে থাকে চলি আছে ৰিটেইলত মানে আমি হোলচেলত অলপ হেৰি হৈছে কিন্তু ৰিটেইলত ইমানকে হেৰি হ'ব পৰা নাই হোলচেলত গৈ আছে হোলচেলত ইটো আজি 2025 ৰ 27 ছেপ্টেম্বৰত লঞ্চ কৰিছো আমি আজি বেছি দিন হোৱা নাই 3 মাহ হৈছেগে এই 3 মাহত ফ্লিপকাৰ্টত 26K ফ্লিপকাৰ্টত গৈছে বাকি হোলচেলত তাৰপৰা দুখন স্কুলত লোৱা হৈছে এই দুখন স্কুলত হেৰি হৈছে সো এয়াই সন্তানক আপোনালোকৰ আগত দেখালো আপোনালোকে উৎসাহ জনাবলৈ নেপাহৰিব তাৰ লগতে এই যদি জোতা বিচাৰে যোগাযোগৰ নাম্বাৰটো দিয়া আছে তাৰ লগতে আপোনালোকে ৱেবছাইটটো গম পালে বা ফ্লিপকাৰ্টত আপোনালোকে ভেলকো মাৰিলে খুব ধুনীয়াকৈ পাই যাব ন তো সন্তানৰ লগত যোগাযোগ কৰিলে আপোনালোকে কাষ্টম মেডো জোতা খুব ধুনীয়াকৈ বনাব পাৰিব এটাই ভাল লাগে যেতিয়া নদীদ্বীপ মাজুলীৰ পৰা যেতিয়া এনেকুৱা এটা ব্ৰেণ্ড হৈ আছে অসমৰ নালাগে নৰ্থ ইষ্টৰে প্ৰথম হ'ব চাগে জোতাৰ ব্ৰেণ্ড আগু যদি আছে কোনোবাই কমেণ্ট কৰি জনাবলৈ নেপাহৰিব কোনোবাই যদি জানে আৰু এটা এই নামটো ভেলকো দিয়াৰ কাৰণে ভাল লাগিছে কেলে তেওঁ বৰ সৰু হৈ থাকিব বিচৰা নাই মানে ভৱিষ্যতে আৰু ডাঙৰ হ'ব বিচাৰিছে যাতে সেই বস্তুটোৱে ইণ্টাৰনেশ্যনেল মাৰ্কেটত যাবলৈ হ'লে এটা ব্ৰেণ্ড এনেকুৱা ধৰণৰ নাম লাগিব তেতিয়াহে এই ব্ৰেণ্ডটো যে অকল ৰিজনেল ব্ৰেণ্ড নহয় এয়া নেশ্যনেল ব্ৰেণ্ডো নহয় এয়া ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হিচাপে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰক মোৰ শুভকামনা থাকিলে সদায় থাকিলে আৰু কিবা হেল্প লাগিলে ক'বা এনেকৈ যেনেকৈ আজি কৰি দিলোঁ আৰু সোনকালে জোতা এযোৰ অৰ্ডাৰ কৰিম তাত পিন্ধি পিনি নিজৰ ৰিভিউ কেনেকুৱা পাইছোঁ এই বিষয়ে মই জনাবলৈ নেপাহৰিম আপোনালোকৰ আগত জনাম আৰু 1.5 বছৰ পিছত আহি পেক কৰি দেখাম ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে ধন্যবাদ থাকিল থেংক ইউ ধন্যবাদ